নারায়ণে নারায়ণে নারায়ণে। কৃষ্ণ সহস্র প্রণিপাত করিব প্রভু। ভাল প্রভু, মই মনে মনে আপোনাৰ কথাকেই ভাবি আছো। নারায়ণে নারায়ণে প্রভু। বাৰু কওকচোন দেৱৰ্ষি, আপোনাৰ আগমনৰ উদ্দেশ্য? প্রভু আপুনি অন্তঃস্বামী। আমার আগমনের উদ্দেশ্য আপনার বিদিত হয় যদিও প্রভু কবর মন যায়, কবর মন যায় প্রভু। বহু মৈত্য মানবর প্রাণ বুদ্ধি উদ্যম ভাষা এই সকলোবোৰে খন্তেকীয়া আৰু সেয়েহে সকলোৱে প্ৰভু কৃষ্ণ হৃদয়ত স্থান দিব লাগে। দেৱৰ্ষি, এয়া মানৱৰ নিজ ইচ্ছা। আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তি পূজা নকৰে। দেৱৰ্ষি, নারায়ণে নারায়ণে প্রভু। আপুনিতো জানে দেৱৰ্ষি, নানা কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিৰ প্ৰতি বিচলিত নহয়। তথাপিও প্ৰভু এই মৈত্য মানৱে আপোনাকেই যে চিন্তা নকৰি অন্য দেৱ দেৱীক কৰিছে পূজা প্ৰভু। তথাপিও প্ৰভু নারায়ণ নারায়ণ। জ্ঞানী জন আপোনাৰ জীবন নারায়ণ নাম
প্ৰভু আচল উদ্দেশ্য মই পাহৰিয়ে থাকিলোঁ। দেৱকী আচল উদ্দেশ্য হয় কওকচোন বাৰু। প্ৰভু কন্যাপুৰৰ ৰজা বা একান্তই যে প্ৰভু শিৱভক্ত। ওম নম শিৱায় ওম নম শিৱায় বুলি মহাদেৱক কৰিছে ঘোৰ তপস্যা। দেৱকী আৰু অলপতে দুষ্ট হোৱা মহাদেৱে তেওঁক কি বৰ প্ৰদান কৰে তাকেহে ভাবি প্ৰভু মোৰ মন অতিকে। দেৱকী আপোনাৰ ভয়ৰ কাৰণহে প্ৰভু বৰ লাভ কৰি তেওঁৰ পিতৃ বলি আৰু প্ৰভু আপুনি যাক আপোনাৰ চালনাৰে আপোনাৰ দান পাখেৰে বন্দী কৰিছিল দেৱকী তাৰে